নমস্কাৰ এতিয়া মই ঝাৰখণ্ডৰ ৰাঁচীত অহাকালি ঝাৰখণ্ডৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ সামৰণি পৰিব আৰু যোৱা কেইদিনমান দিনত প্ৰায় 3খন 4খন কেতিয়াবা 5খন ৰাতি 9টা 10টা বজালৈকে ঝাৰখণ্ডৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছো তাৰ লগে লগে অসমৰো খবৰ ৰাখিছো ভাষা গৌৰৱ সপ্তাহ খুব সুকলমে পাৰ হৈ গল আৰু এই ভাষা গৌৰৱ সপ্তাহৰ সময়ছোৱাত অসমত 2 লাখ আৰু ততোধিক প্ৰস্তাৱ গ্ৰহণ কৰা হল প্ৰায় লক্ষাধিক বিভিন্ন স্থানত সভা অনুষ্ঠিত কৰা হল আৰু অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়াৰ যি এক পবিত্ৰ যজ্ঞ সমাপন হল তাৰ বাবে আমি অসমীয়া ভাষাৰ গৱেষক লেখক পণ্ডিত সকলোকে ধন্যবাদ জনালো আৰু তাৰ লগে লগে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো পত্ৰ লিখি অসমবাসীৰ হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনালো পোন প্ৰথমবাৰৰ বাবে বৰাক উপত্যকাত এটা নতুন অভিলেখ বা এটা নতুন পৰম্পৰা সৃষ্টি হল বৰাক উপত্যকাৰ ৰাইজে এইবাৰ অসমীয়া আৰু বঙালী দুইটা ভাষাকে ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়াৰ বাবে ভাৰত চৰকাৰক ধন্যবাদ জনালে আৰু দুইটা ভাষাৰ লেখক লেখিকা সকলোকে অভিনন্দন জনালে বৰাকত সমন্বয়ৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা বহু দিনৰ পৰা চলি আছিল আজি আমি সেই প্ৰচেষ্টা কৰবাত সফল হোৱা দেখা পাইছো বড়ো সাহিত্য সভা আৰু জনগোষ্ঠীয় সাহিত্য সভাসমূহে যি ধৰণে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়া বাবে আনন্দ প্ৰকাশ কৰিলে সিও আমাৰ অসমীয়া জাতিৰ বাবে বা আমাৰ অসমৰ মংগলময় ভৱিষ্যতৰ এখন নতুন সিংহ দুৱাৰ মুকলি কৰিলে এতিয়া সময় অসম চুক্তিৰ 6 নম্বৰ দফাটোক লৈ কাম কৰাৰ বাবে ঝাৰখণ্ড নিৰ্বাচনৰ ঠিক পিছতেই সদৌ অসম ছাত্ৰ সন্থাৰ লগত আলোচনাত বহিম আৰু আলাপ আলোচনাৰ মাজেৰে অসম চুক্তিৰ 6 নম্বৰ দফাক কোনো জনগোষ্ঠী বা কোনো জাতিৰ কষ্ট নোহোৱাকৈ আমি এই দিশত আগবাঢ়ি যাবলৈ চেষ্টা কৰিম যোৱা সময়ছোৱাত যোৱা সপ্তাহত 5টা অসমত হ'বলগীয়া উপনিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰো মোৰ সৌভাগ্য হৈছিল বৰাক উপত্যকাৰ ঢলাইত উপনিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ঢলাইত নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সময়ত মই এই কথাটোকে বাৰে বাৰে উল্লেখ কৰিছিলো যে প্ৰথমবাৰৰ বাবে কোনোবা এখন চৰকাৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমানে সমানে বৰাক উপত্যকাৰ উন্নয়নৰ ওপৰতো গুৰুত্ব দিছে শিলচৰ মেডিকেল কলেজৰ পিছত কৰিমগঞ্জ মেডিকেল কলেজৰ কাম পূৰ্ণ গতিত আৰম্ভ হৈছে আৰু ইতিমধ্যে আমাৰ চৰকাৰে হাইলাকান্দিতো এখন নতুন মেডিকেল কলেজ স্থাপনৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰিছে নগাঁৱৰ পৰা লামডিঙৰ পৰা হাফলং আৰু হাফলঙলৈকে শিলচৰ এই পথৰ নিৰ্মাণৰ কামো বৰ্তমান দ্ৰুত গতিত চলিছে আধুনিক প্ৰযুক্তিৰে
এই নতুন পথছোৱা নিৰ্মাণৰ কাম আমি বহুদিনৰ পিছত সমাপন কৰাৰ দিশত আগবাঢ়িছো। ঢলাইৰ পিছত মই বঙাইগাঁৱলৈ গৈছিলোঁ। বঙাইগাঁৱত যোৱা 3.5 বছৰত অভূতপূৰ্ব উন্নয়ন হৈছে। মই 3বাৰ বিকাশৰ পষেক অনুষ্ঠানত বঙাইগাঁৱত যোগদান কৰিছিলোঁ। অসমমালাৰ নতুন ৰাস্তা আৰু তাৰ লগে লগে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম আমি প্ৰায় সম্পূৰ্ণ কৰিছোঁ। 2025 চনৰ শেষৰ ফালে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ৰ কামো আমি আৰম্ভ কৰিম। নামনি অসমত উন্নয়ন একেবাৰেই কম আছিল। আমাৰ চৰকাৰে বঙাইগাঁৱৰ এখন অত্যাধুনিক চহৰ হিচাপে নিৰ্মাণ কৰাৰ কামত গুৰুত্ব আৰোপ কৰিছে। সেইদিনাখনেই মই বঙাইগাঁৱৰ পৰা চিডলিলৈ আহিছিলোঁ। চিডলি বড়োলেণ্ডৰ এটা বিধানসভা সমষ্টি। আমি সকলোৱে জানো বড়োলেণ্ডত এসময়ত তেজৰ ফাকুৱা খেলা হৈছিল আৰু বড়োলেণ্ডৰ চলি থকা ঘটনা প্ৰভাৱে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰকো প্ৰভাৱিত কৰিছিল। এসময়ত বড়োলেণ্ড আৰু উত্তৰ অসমত হোৱা সংঘৰ্ষত আদিবাসী, গোৰ্খা, অসমীয়া লোকসকলে নিজৰ জীৱন বলিদান দিবলগীয়া হৈছিল। আৰু ঠিক তেনেদৰে বহুতো বড়ো মাতৃৰ বুকু সুদা হৈছিল। 2014 চনত ঘটা ঘটনাবোৰ এতিয়াও যেন আমাৰ মানসপটত সজীৱ হৈ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দ্বাৰা বড়ো সমস্যা সমাধানৰ এক আন্তৰিক প্ৰচেষ্টা আৰম্ভ হৈছিল। 2021 চনৰ পিছত বড়ো চুক্তি সম্পাদন হৈছিলে 2020 চনত আৰু আমাৰ নিৰন্তৰ প্ৰচেষ্টা আজি বড়োলেণ্ড শান্তিৰ এক অমিয়া দ্বীপলৈ পৰিণত হৈছে। বহু বছৰ অসমত মন্ত্ৰী আৰু বিধায়ক হৈ আছিলোঁ। বড়োলেণ্ডত আমি যেতিয়াই গৈছিলোঁ মৃত শৰীৰ গন্তি কৰিবলৈ গৈছিলোঁ। কাৰোবাক হস্পিটালত বা কোনোবা মৃতক পৰিয়ালৰ ঘৰলৈ সমবেদনা। এই ধৰণেই প্ৰায় 15 বছৰ মই নিজ চকুৰে মৰ্মান্তিক ঘটনাবোৰ দেখা পাইছিলোঁ। আজি বড়োলেণ্ডত গ'লে মানুহে মাটিৰ কথা কয়। বড়োলেণ্ডত গ'লে মানুহে ৰাস্তাৰ কথা কয়। বড়োলেণ্ডত গ'লে মানুহে উন্নয়নৰ কথা কয়। আমি কি কৰিব পাৰিছোঁ নোৱাৰিছোঁ সেয়া পৃথক কথা। এসময়ত মানুহে জীৱন ভিক্ষা কৰিছিল। তে আমাৰ জীৱনটো বচাই দিয়ক, ইয়াত পুলিচ পিকেট দিয়ক, ইয়াত আৰ্মিক লৈ আহক, আমাৰ জীৱনটো বচাওক। আজি বড়োলেণ্ডত মানুহৰ জীয়াই থকাৰ আৰ্তনাদ আমি শুনিবলৈ নাপাওঁ। আজি বড়োলেণ্ডত মই বিশ্বাস কৰোঁ বড়োলেণ্ড সদায় শান্তিৰ অমিয়া দ্বীপ হৈ থাকক। বড়োলেণ্ড শান্তিৰ অমিয়া দ্বীপ হৈ থাকক, তাক আমি কামনা কৰিম। তাৰ পিছত চামুগুৰিত মোৰ নিৰ্বাচনী প্ৰচাৰ। ইতিমধ্যে স্কুলৰ সহপাঠীসকলক কৈছে যে ময়ো এদিন বিহাৰৰ মুখ্যমন্ত্ৰী হ'ম। উত্তৰ প্ৰদেশ বা এনেকুৱা বিভিন্ন স্থানত পৰিবাৰবাদ এক নতুন পৰম্পৰা নহয়, ই ভাৰতীয় ৰাজনীতিৰ সমগ্ৰ ব্যৱস্থাটোকে এক প্ৰকাৰ শিপাইছে, ই আনুষ্ঠানিক ৰূপ লৈছে। অসমত আমি দুটা প্ৰজন্মক বংশবাদ দেখিছিলোঁ। হিতেশ্বৰ শইকীয়াৰ ল'ৰা দেৱব্ৰত শইকীয়া, তৰুণ গগৈৰ ল'ৰা গৌৰৱ গগৈ,
ভূমিধৰ বৰ্মনৰ ল'ৰা দিগন্ত বৰ্মন আৰু বহুতৰ মই নাম নকওঁ দুটা প্ৰজন্মই ৰাজনীতি কৰা আমি দেখিছিলোঁ সামুগুৰিত এইবাৰ তৃতীয় প্ৰজন্ম প্ৰথমতে ককাক তাৰ পিছত দেউতাক আৰু এইবাৰ নাতিনিয়েক অসমৰ ৰাজনীতিত আৰু এটা অন্ধকাৰ যুগৰ আৰম্ভণি হ'বলৈ গৈ আছে পিতৃৰ পৰিচয় অবিহনে ৰাজনীতি কৰিব আমি পাৰো নে নাই আমি নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ সংগ্ৰাম কৰি ৰাজনীতি কৰিব পাৰো নে নাই নে পিতৃৰ বুকুচাত উঠি মই কোনোবা এটা সমষ্টিৰ বিধায়ক হ'ম সামুগুৰিৰ ৰাইজে এজন সাধাৰণ ঘৰৰ সাধাৰণ যুৱক আৰু আনফালে তৃতীয় প্ৰজন্মৰ প্ৰতিভু এই দুইজন প্ৰাৰ্থীৰ মাজত এজন প্ৰাৰ্থীক ভোট দিব লাগিব আৰু তৃতীয় প্ৰজন্ম আৰম্ভ হলে চতুৰ্থ প্ৰজন্মও আৰম্ভ হ'ব গান্ধী পৰিয়ালে চতুৰ্থ প্ৰজন্ম পঞ্চম প্ৰজন্ম চুইছেগৈ আমাৰ অসমৰ ৰাজনীতিটো এনে ধৰণৰ পৰম্পৰাই খিতাপি ল'ব নেকি সামুগুৰি নিৰ্বাচন সমষ্টিটো বিজেপি আগতে নাছিলে তথাপিতো এই নিৰ্বাচনে কৰবাত নহয় কৰবাত বিবেকক চুই যাব কৰবাত নহয় কৰবাত মানুহে নিজৰ বিবেকেদি ভোট দিবলৈ প্ৰচেষ্টা কৰিব যে আমি পৰিয়াল কেন্দ্ৰিক ৰাজনীতি এটাক অসমত ক্ৰমে শিপাব দিম নে আমি সাধাৰণ ঘৰৰ সাধাৰণ লোকক ৰাজনীতিৰ ক্ষেত্ৰখনলৈ আগুৱাই দিম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই কিছুদিন আগতে লগ পাইছিলোঁ তেখেতে মোক কৈছিলে যে অহা 5টা বছৰত আমি 1.5 লাখ সাধাৰণ ঘৰৰ যুৱক যুৱতীক ৰাজনীতিৰ মঞ্চলৈ লৈ আহিব লাগিব আৰু তেনেকুৱা যুৱক যুৱতীক আমি সংসদীয় ৰাজনীতিলৈ অনাৰ বাবেও প্ৰচেষ্টা আৰম্ভ কৰিব লাগিব মই বিশ্বাস কৰোঁ সামুগুৰিৰ ৰাইজে এইবাৰ এই প্ৰশ্নবোৰৰ উত্তৰ দিব যোৱাকালি সামুগুৰিত আমাৰ দলৰ প্ৰাৰ্থী আৰু আমাৰ দলৰ এজন বিধায়কৰ ওপৰত গুলী চালনাৰো অভিযোগ আহিছে স্বাভাৱিকভাৱে কংগ্ৰেছ দলেও ক'ব যে আমাৰ ওপৰত অত্যাচাৰ হৈছে মই বিজেপি আৰু কংগ্ৰেছক একাষৰীয়াকৈ থৈ দিছো কাৰণ মই জানো যে ৰাজনীতিত দুইটা দলেই দুইটাৰ ওপৰত অভিযোগ দিব আৰু এনে অভিযোগবোৰ কেতিয়াবা সত্যৰ ওপৰতো প্ৰতিষ্ঠিত হয় কেতিয়াবা হয়তো সত্যৰ অপলাপ তাত জড়িত হৈ থাকে আৰক্ষীক মই অনুৰোধ কৰিছো যে একেবাৰে নিৰপেক্ষ হৈ তদন্ত কৰক তাত কোনো আপত্তি নাই কিন্তু যোৱাকালি এজন নিৰ্দলীয় প্ৰাৰ্থী তেওঁক নিৰ্মমভাৱে মৰা হ'ল আৰু এক প্ৰকাৰ তেওঁ মৃত্যু হ'ল বুলি পেলাই থৈ অহা হৈছিল আৰু তাৰ সমান্তৰালভাৱে এজন সাংবাদিককো নিৰ্মমভাৱে প্ৰহাৰ কৰা হ'ল এজিপিৰ প্ৰতি অভিযোগ বিজেপিলৈ কংগ্ৰেছৰ প্ৰতি অভিযোগ বিজেপিলৈ বিজেপিৰ প্ৰতি অভিযোগ কংগ্ৰেছলৈ এই দুইটাক মই একাষৰীয়াকৈ থৈছো কিন্তু নিৰ্দলীয় প্ৰাৰ্থীগৰাকীক মৃত্যু পৰ্যন্ত মাৰপিট কৰা আৰু সাংবাদিকক নিৰ্বাচনৰ নামত মাৰপিট কৰা এই অশুভ পৰম্পৰাসমূহ আমি অসমত আহিব দিয়া উচিত নহয় সমগ্ৰ ঝাৰখণ্ডতে এতিয়া নিৰ্বাচন হৈ আছে আমি সকলোৱে হিন্দী বলয়ৰ কথা কওঁ কিন্তু যোৱা নিৰ্বাচনৰ সময়ছোৱাত মই
মানুহে লাহে লাহে নিৰ্বাচনত এটা উৎসৱ হিচাপে গ্ৰহণ কৰিছে, ফেষ্টিভেল অফ ডেমক্ৰেসি। তেনেহলে আমি সাংবাদিকসকলক কিয় মাৰিবলগীয়া হল? নিৰ্দলীয় প্ৰাৰ্থীজনক মৃত্যুৰ ভাবুকি কিয় দিবলগীয়া হল? মই অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক নিৰ্দেশ দিছো যে সাংবাদিকক মাৰপিট কৰা ঘটনাৰ লগত জড়িত আৰু নিৰ্দলীয় প্ৰাৰ্থীজনক মৃত্যুৰ প্ৰায় মুখলৈ লৈ যোৱাত জড়িত হৈ থকা সকলৰ ওপৰত আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কাৰণ আমি অসমৰ ৰাজনীতিৰ পৰা অপৰাধ প্ৰৱণতাক আঁতৰ কৰিব লাগিব। মই ভাবো অসম আৰক্ষীয়ে এই দিশত গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিব। এই সময়ছোৱাৰ মাজতে চামুগুৰিৰ নিৰ্বাচনী প্ৰচাৰ শেষ কৰি মই বিহালীলৈ গৈছিলোঁ। বিহালীত ৰাইজৰ লগত